পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটি হৈছে হুইচ ইজ দি লংগেষ্ট ৰিভাৰ অফ চাউথাৰ্ণ ইণ্ডিয়া? দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? গোদাবৰী, নৰ্মদা, যমুনা, কৃষ্ণা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গোদাবৰী। পিছৰ প্ৰশ্ন, হুইচ কাউণ্ট্ৰি ইজ কল্ড এজ দি লেণ্ড অফ দি মিডনাইট ছান? কোনখন দেশক মাজনিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়? নৰৱে, ফিনলেণ্ড, ছুইডেন, ইটালী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নৰৱে। পিছৰ প্ৰশ্ন, হুইচ প্লেনেট হেজ দি শ্বৰ্টেষ্ট ইয়েৰ? কোনটো গ্ৰহৰ বছৰটো আটাইতকৈ কম? পৃথিৱী, মংগল গ্ৰহ, বুধ, বৃহস্পতি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বুধ গ্ৰহ। পিছৰ প্ৰশ্ন, হুইচ ইজ দি অফিচিয়েল ষ্টেট এনিমেল অফ তামিলনাডু? তামিলনাডুৰ চৰকাৰী ৰাজ্যিক প্ৰাণী কোনটো? নীলগিৰি তাহৰ, বনৰীয়া ম'হ, জলাশয়ৰ হৰিণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নীলগিৰি তাহৰ। পিছৰ প্ৰশ্ন, হুইচ ষ্টেট ইন ইণ্ডিয়া ৰিচিভছ দি হাইয়েষ্ট ৰেইনফল? ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বৰষুণ হয়? মেঘালয়, ৰাজস্থান, উত্তৰাখণ্ড, কেৰেলা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মেঘালয়। পিছৰ প্ৰশ্ন, হুইচ ডেৰাইভ ইজ ইউজ টু মেজাৰ আৰ্থকুৱেকছ? ভূমিকম্প জুখিবলৈ কোনটো ডেৰাইভ ব্যৱহাৰ কৰা হয়? এনস্কোপ, থাৰ্মোমিটাৰ, ছনোগ্ৰাফ, ছিস্মোগ্ৰাফ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, ছিস্মোগ্ৰাফ। পিছৰ প্ৰশ্ন, হুৱেৰ ইজ দি ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অফ ইণ্ডিয়া লোকেটেড? ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ডেৰাডুন, দিল্লী, লক্ষ্ণৌ, ভোপাল। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, ডেৰাডুন। পিছৰ প্ৰশ্ন, হুইচ অফ দি ফলোয়িং ষ্টেট প্ৰডিউচেছ লাৰ্জেষ্ট এমাউণ্ট অফ স্পাইচিছ? তলৰ কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণৰ মছলা উৎপাদন কৰে? কেৰেলা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, জম্মু আৰু কাশ্মীৰ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে অন্ধ্ৰপ্ৰদেশ। পিছৰ প্ৰশ্ন, দি পাৰ্চেণ্টেজ অফ ইণ্ডিয়াছ ফৰেষ্টেড লেণ্ড আউট অফ টোটেল লেণ্ড ইজ? মুঠ মাটিৰ ভিতৰত ভাৰতৰ বনাঞ্চলৰ শতকৰা হাৰ হ'ল 30%, 25%, 25%তকৈ কম, 33%। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে 25%তকৈ কম। পিছৰ প্ৰশ্ন, হুইচ ওৱান অফ দি ফলোয়িং ইজ এ লেণ্ড লক কাউণ্ট্ৰি? তলৰ কোনখন দেশ ভূমি আবদ্ধ দেশ? ভাৰত, ৰাছিয়া, চীন, অষ্ট্ৰিয়া। প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে অষ্ট্ৰিয়া। পিছৰ প্ৰশ্ন, দি হাইয়েষ্ট প্লেটিউ অফ ইণ্ডিয়া ইজ দি? ভাৰতৰ সৰ্বোচ্চ মালভূমি হ'ল মালৱা, ছোটানাগপুৰ, লাডাখ, ডেক্কান। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে লাডাখ। পিছৰ প্ৰশ্ন হৈছে, হুইচ অফ দি ফলোয়িং চি হেজ হাইয়েষ্ট চেলিনিটি? তলৰ কোনটো সাগৰত লৱণীয়তা বেছি? লোহিত সাগৰ, ক'লা সাগৰ, মৃত সাগৰ, আৰৱ সাগৰ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে মৃত সাগৰ। পিছৰ প্ৰশ্ন, ইন হুইচ কাউণ্ট্ৰি কেপ কমৰিন ইজ লোকেটেড? কেপ কমৰিন কোনখন দেশত অৱস্থিত? ভাৰত, পাকিস্তান, দক্ষিণ আফ্ৰিকা, দক্ষিণ আমেৰিকা। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে ভাৰত। পিছৰ প্ৰশ্ন, আৰ্থ ইজ অলছ' ন'ন এজ? পৃথিৱীখনক এই নামেৰেও জনা যায়। কমলা ৰঙৰ গ্ৰহ, সেউজীয়া গ্ৰহ, নীলা গ্ৰহ, হালধীয়া গ্ৰহ। শুদ্ধ উত্তৰটি হৈছে নীলা গ্ৰহ। পিছৰ প্ৰশ্ন, ইন হুইচ অফ দি ফলোয়িং কাউণ্ট্ৰি দি কালাহাৰী ডেজাৰ্ট ইজ লোকেটেড? তলৰ কোনখন দেশত কালাহাৰী মৰুভূমি অৱস্থিত? ভাৰত,
পাকিস্তান, বটছৱানা, কেনিয়া। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে বটছৱানা। পিছৰ প্ৰশ্ন, Where is Great Barrier Reef located? Great Barrier Reef ক'ত অৱস্থিত? ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অষ্ট্ৰেলিয়া। পিছৰ প্ৰশ্ন, Siachen Glacier is located near to which of the following valley? তলৰ কোনটো উপত্যকাৰ ওচৰত চিয়াচেন হিমবাহ অৱস্থিত? নুব্ৰা উপত্যকা, ডুন উপত্যকা, নিস্তব্ধ উপত্যকা, নীলম উপত্যকা। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, নুব্ৰা উপত্যকা। পিছৰ প্ৰশ্ন, The longest day of the year in the northern hemisphere occurs on? উত্তৰ গোলাৰ্ধত বছৰৰ আটাইতকৈ দীঘলীয়া দিনটো কোনটো? 20 মে, 21 জুন, 20 জুলাই, 21 আগষ্ট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 21 জুন। পিছৰ প্ৰশ্ন, Which Indian lake is renowned as the Lagoon Lake of India? ভাৰতৰ কোনটো হ্ৰদ ভাৰতৰ লেগুন হ্ৰদ হিচাপে বিখ্যাত? কাঞ্জিয়া হ্ৰদ, আগ্ৰা হ্ৰদ, মনচাৰ হ্ৰদ, চিল্কা হ্ৰদ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চিল্কা হ্ৰদ। পিছৰ প্ৰশ্ন, The Maharana Pratap Sagar Reservoir on the river beach in the Himachal Pradesh is also known as? হিমাচল প্ৰদেশৰ বিয়াৰ্ছ নদীৰ ওপৰত থকা মহাৰাণা প্ৰতাপ সাগৰৰ জলাশয়ক কি বুলি কোৱা হয়? পংবান, উকাইবান, ধৰৈবান, তেহৰিবান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে পংবান। পিছৰ প্ৰশ্ন, Which of the following states does not share a border with Bangladesh? তলৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমাভাগ নকৰে? মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মণিপুৰ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।